নমস্কাৰ পোনপ্ৰথমে আমি কামৰূপ জিলাৰ নিখিলপুৰ সত্ৰখণ্ডৰ পৰা সমগ্ৰ অসমৰ ৰাইজক আমাৰ প্ৰাণৰ প্ৰাণ নৱবৰ্ষ অসমীয়া বহাগ বিহু তথা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি আমি কামৰূপ জিলাৰ নিখিলপুৰ সত্ৰসন্থাই বিগত বৰ্ষৰ দৰে এই বিহু ৰঙিয়াৰ প্ৰাণৰ প্ৰাণ হাট কৃষক শ্বহীদ ভৱন ৰঙিয়া ৰাজঘৰত আমি এদিনীয়া কাৰ্যসূচীৰে আমি আজি মুকলি ৰঙালী বিহু অনুষ্ঠান ইয়াত লোৱা হৈছে। আৰু এই কাৰ্যসূচী ইতিমধ্যে চলি আছে আৰু ৰাতিপুৱাৰ ভাগত ইয়াত পতাকা উত্তোলন শ্বহীদ তৰ্পণ আৰু স্বৰ্গীয়সকলক আমি এই বন্তি প্ৰদান অনুষ্ঠান গৈছে। আৰু কিছু সময় আগতে আমাৰ যিখিনি প্ৰাক্তন এপছু কৰ্মী তেখেতসকলকো আমি আশীৰ্বাদ লোৱা হৈছে আৰু জ্যেষ্ঠ ব্যক্তিসকলৰ পৰাও আশীৰ্বাদ লোৱা হৈছে। আৰু এতিয়া চলি আছে আমাৰ কামৰূপ জিলাৰ অন্তৰ্গত বিভিন্ন ঠাইৰ পৰা থলুৱা বিহু নৃত্যই হওক বা থলুৱা বিহু আমাৰ বাগুৰুম্বাই হওক তেওঁলোকে ইয়াতে বিহু নাচ আৰু বাগুৰুম্বা নাচ ইয়াত প্ৰদৰ্শন কৰি আছে। আৰু আমি আশা কৰিছোঁ আজি আমাৰ যিটো কাৰ্যসূচী এই কাৰ্যসূচী আমাৰ অসমবাসীৰ ৰাইজৰ লগতে বা ৰঙিয়া ৰাইজে আমাৰ এটা ভাল মেছেজ যাব বুলি আমি আশা কৰিছোঁ। যাতে আমি এনেদৰে এই বহাগ বিহুত আমাৰ সকলোকে জাতি ধৰ্মৰ সকলোকে মিলি থকাটোতে আমাক সহযোগিতা কৰে। ৰঙিয়াত প্ৰথমবাৰ নহয়, এনেদৰে আমি বিভিন্ন সময়ত আমি লওঁ। আজিৰ পৰা 10 বছৰ আগতে এনেকৈ ৰঙিয়া টাউনত লোৱা হৈছে। আমি এইটো প্ৰত্যেক বছৰে লওঁ, জেগাবিলাক সলনি হৈ থাকে। এইবাৰ কৃষক শ্বহীদ ভৱনত এইটো লোৱা হৈছে।